কংগ্ৰেছত আভ্যন্তৰীণ কণ্ডল কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছী কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট কোন এগৰাকী বিজেপিৰ এজেণ্ট এজনকৈ দলীয় সদস্য তথা নেতাৰ যাত্ৰা বিজেপিলৈ দলৰ স্থিতি বা দলৰ ভেটি মজবুত কৰাতকৈও যেন কংগ্ৰেছৰ বিধায়কসকলৰ মাজত এতিয়া বুকা চটিয়াৰ খেলহে আৰম্ভ হৈছে কংগ্ৰেছত এগৰাকী বিধায়ক আছে যিগৰাকী বিধায়কে বিজেপিৰ এজেণ্ট হৈ কাম কৰে এই মন্তব্য গোৱালপাৰা সমষ্টিৰ বিধায়ক আবুল কালাম ৰছিদ আলমৰ নেতা একচুৱেলি মই যিখিনি ভাবোঁ এই খবৰবিলাক ৰাখিব লাগে এমএলএসকলক এমএলএৰ যিয়ে নেতা যে এইটো আপোনাৰ মনত কিবা আছে নেকি কিবা হল নেকি আমাক যদি খবৰবিলাক নাৰাখে সেইটো লিডাৰশ্বিপৰ দুৰ্বলতা যিয়ে নহওক আমাৰ এনেকুৱা এটা মনোভাৱ হৈছে বাৰে বাৰে এতিয়া মই আজি টিভিত মানে অন প্ৰিন্সিপল কৈছোঁ নীতিৰ বাহিৰত মই এতিয়া কথা পাতি আছোঁ আমাৰ এইটো পাৰ্চনেল কথা দলীয় কথা নহয় এইটো আমাৰ হাইকমাণ্ডৰ পৰা নিৰ্দেশ দিয়া আছে কোনো যেন মিডিয়াত নাযায় ৱাৰ্নিং দিয়া সত্ত্বেও এজন বিধায়ক বাৰে বাৰে মিডিয়াত গৈ আছে বাৰে বাৰে মানে কংগ্ৰেছৰ ক্ষতি হোৱা কথাবিলাক মন্তব্যবিলাক দি আছে গতিকে এইটো আমাৰ অলপ চাবলগীয়া আছে আমি হাইকমাণ্ডক জনাম হয় তেওঁক লাগাম ধৰক নহয় তেওঁৰ বিৰুদ্ধে ইনকুৱাৰী কৰক তেওঁ আমাৰ বিজেপিৰ এজেণ্ট হৈ আছে নেকি আমাৰ এটা ডাউট হৈ আছে উল্লেখ্য যে অজন্তা নেওগৰ বিজেপি গমনে ক্ষতি নকৰে কংগ্ৰেছক এনে মন্তব্য কৰিও সান্তনা ললে বিধায়কে বাইদেউ মেটাৰটো একচুৱেলি মই ভাবিব পৰা নাই বা গম পোৱা নাই কিন্তু নিউজত পাইছোঁ যদি বিজেপিলৈ যায় আমাৰ কংগ্ৰেছৰ তেনেকুৱা প্ৰভাৱ একো নপৰে ক্ষতিও একো নহয় বাইদেউ সাধাৰণতে সেই নিজৰ সমষ্টিবেশ ৰাজনীতি কৰিছিল বহুত নেতা আছে যদিও চিনিয়ৰ তেওঁলোকে গোটেই অসমত প্ৰভাৱ তেওঁলোকৰ নাথাকে বাইদেউৰ সেনেকুৱা প্ৰভাৱ গোটেই অসমত নাই সমষ্টি ভিত্তিত আছিল তেওঁৰ প্ৰভাৱ এইটো সঁচা সেইবিলাক ক্ষেত্ৰত আমি গম পাইছোঁ বিধায়ক হৈ পেলাই যে তেওঁ সমষ্টিৰ বাহিৰে আৰু ক'তো চিন্তা কৰা নাই গতিকে সঁচাকৈ যদি তেওঁ তেখেত বিজেপিলৈ গৈ আছে মই শ্ৰদ্ধা কৰিছিলোঁ ছিনিয়ৰ মানুহ ছ'চিয়েল ৱেলফেয়াৰত যেতিয়া তেওঁৰ বিৰুদ্ধে কেছ কৰিছিল কেলেংকাৰী আছিল আপোনালোকে গম পায় হয় গৈছিল মই তেতিয়া এছেম্বলিত কৈছিলোঁ বাইদেউৰ বিষয়ে ভাল কৈছিলোঁ কিন্তু কেলেংকাৰীৰ কথা আগৰ পৰাও আনিছিল এইবিলাক বহুত অভিযোগ আছে কিন্তু কথাটো হ'ল তেওঁ যদি সঁচাকৈ বিজেপিলৈ যাব আমাৰ দলৰ দায়িত্ববিলাক লৈ থাকিব নালাগিছিল গোলাঘাটৰ জিলা সভাপতিৰ পৰা আগৰ পদত্যাগ কৰিব লাগিছিল এতিয়া মই বিজেপিলৈ যাম মোকতো কোনো ধৰি ৰাখিব নোৱাৰিব হয়নে নহয় কিন্তু সেইটো আমাৰ আক্ষেপ থাকি যাব যে যদি সঁচাকৈ বাইদেউ বিজেপিলৈ যায় তেনেহ'লে দলত দায়িত্ব কিয় আছিল এটা কথা আমি এইবাৰ কিন্তু শক্তিশালী কোনোবা নেতা আহক কোনোবা নেতা যাওক ৰাইজ কংগ্ৰেছৰ লগত আছে আপুনি ৰিজাল্টত দেখিব ফল দেখাই দিব এতিয়া মই থাকোঁ বা নাথাকোঁ ৰাইজ কিন্তু কংগ্ৰেছ দলৰ লগত আছে আনহাতে জাকিৰ হুছেইন সিকদাৰৰ মতে বিজেপি হৈছে পকেটমাৰ আন দলৰ পকেট মাৰি নিজৰ দলক মজবুত কৰে বিজেপিয়ে বেলেগৰ খেতিত যেতিয়া গছত ফল লাগে সেই গছজোপাকে কেনেকৈ তুলি আনি বিজেপিৰ খেতিত লগাব পাৰি তাৰ কাৰণে বিজেপি সদায় চিন্তা চৰ্চা কৰে এতিয়া মালিকে ঘৰত ৰাতি যেতিয়া শুই থাকে চুৰে জেওৰা ভাঙি যেতিয়া সোমাই যায় মালিকেতো নাজানে চুৰ কোনদিন আহিব চুৰৰ কথা হৈছে যে কেতিয়া মালিক টোপনিত যায় কেতিয়া মালিক নাথাকে চুৰৰ ধৰ্ম সেইটো আৰু মালিকেতো মালিকৰ ধৰ্ম হৈছে কেনেকৈ নিজৰ ৰক্ষণাবেক্ষণ দিব পাৰি গতিকে এতিয়া আমাৰ সম্পত্তি যেতিয়া কোনোবাই পকেট মাৰে পকেটটো কাটি লৈ যায় তাৰপিছতে আমি সাৱধান হওঁ দ্বিতীয়বাৰ বাজে পকেট কাটিব নোৱাৰে এটা কথা স্পষ্ট হৈ থাকক পকেট মাৰ এবাৰে মাৰিব পাৰিছে দ্বিতীয়বাৰ বাবে পকেট মাৰিব নোৱাৰে ভিডিঅ' জাৰ্নেলিষ্ট অলোকৰ সহযোগত জবা দাসৰ ৰিপৰ্ট ঈশান নিউজ